আৰু দুবাৰকৈ অসম ৰাজ্যিক বিজেপি সন্মানীয় সভাপতিৰ আসন অলংকি ভৱানীপুৰ পৌৰসভা সমষ্টিৰ অভিভাৱক হিচাপে তেখেতে কাম কৰি গৈ আছে। মই তেখেতৰ আন্তৰিক সকলোকে এটি হাত চাপৰিৰে অভিনন্দন জনাবলৈ অনুৰোধ জনাইছোঁ। গৰিমা দাস ৯৩% নম্বৰেৰে কৃতিত্ব লাভ কৰিছে। ইয়াৰ পিছত আছে প্ৰতীক্ষা দাস। জেসমিন ইসলাম। নমস্কাৰ। আজি আমাৰ প্ৰতি বছৰে জনাই অহাৰ দৰে এইবাৰো আমাৰ চকচকা মণ্ডল আৰু নমস্কাৰ। প্ৰতি বছৰে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক অৰ্থাৎ ৮৫% ওপৰত পোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই আহিছে আমাৰ সৰভোগৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই। আৰু এইবাৰো তেখেতে এইবাৰ বজালি যোৱাৰ পিছতো প্ৰতি বছৰে জনাই অহাৰ দৰে এইবাৰো তেখেতে আমাৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চকচকা মণ্ডলৰ কাৰ্যকৰ্তাসকলক আৰু যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলক কৰ্তৃত্ব দিছিলে আৰু তেওঁলোকে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে তেখেতৰ উপস্থিতিত। আৰু তেখেতে আজি এই আমাৰ ২২গৰাকীকৈ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছে। এখন সম্বৰ্ধনা পত্ৰ, এখন ফুলাম গামোচা আৰু একোটাকৈ মমেণ্টো, লগতে একোডাল গছপুলিৰে। আৰু লগতে এই সম্বৰ্ধনা জনাই তেওঁলোকক উদ্দেশ্যি এক সুন্দৰ ভাষণ আগবঢ়াইছে, গঠনমূলক ভাষণ আগবঢ়াইছে। তেওঁলোকৰ উৎসাহিত কৰাৰ কাৰণে আৰু সমাজৰ হকে কাম কৰাৰ কাৰণে তেওঁলোকক উৎসাহিত কৰিছে। ইয়াতেই তেওঁলোকে সন্তুষ্ট নহয় যেন ভৱিষ্যতলৈ এজন সুনাগৰিক হ'ব পাৰে, যেন সমাজৰ হকে মাক দেউতাকৰ হকে কাম কৰিবলৈ আগ্ৰহী হৈ উঠে, সেইকাৰণে তেখেতসকলক আহ্বান জনাইছে। আৰু বহু শিক্ষিত লোকে ব্যক্তিকেন্দ্ৰিক হোৱা দেখা যায় আৰু ব্যক্তিকেন্দ্ৰিক নহয়, সমাজকেন্দ্ৰিক বা এখন পৰিয়ালকেন্দ্ৰিক ব্যক্তি সুনাগৰিক হিচাপত যেন গঢ় লৈ উঠে, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক সুপৰামৰ্শ আগবঢ়াইছে। আৰু এই পৰামৰ্শৰ দ্বাৰা ইয়াকে আমি ক'ব বিচাৰোঁ যে আচলতে সঁচাকৈয়ে সমাজত অকল শিক্ষিতৰ হাৰ হ'লেই নহ'ব, শিক্ষিত হ'লেই নহ'ব, আমি সকলো ক্ষেত্ৰতে আমি আগৰণুৱা হ'ব লাগিব, সমাজৰ হকে কাম কৰিবলৈ লাগিব। আমাৰ নিৰ্যাতিত নিপীড়িত বা সমাজৰ একেবাৰে তলৰ শ্ৰেণীলৈকে আমি তেওঁলোকক যেন আমি উঠাই আনিব পাৰোঁ, তাৰ কাৰণে যত্নপৰ হ'ব লাগিব। আৰু শিক্ষিত চামে যেতিয়া এনেকুৱা কামত আগ্ৰহী হৈ উঠিব তেতিয়াহ'লে সমাজখন নিশ্চয় পৰিৱৰ্তন হ'ব। আৰু ইয়াকে উদ্দেশ্য লৈ তেওঁ প্ৰতিটো বছৰে জনাই অহাৰ দৰে এইবাৰো আমাৰ সৰভোগত কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাই আহিছে। অনাগত দিনতে তেখেতে এনেধৰণৰ অনুষ্ঠান পাতি আহিব আৰু এনেকুৱা অনুষ্ঠানেৰে ছাত্ৰ ছাত্ৰীসকল উৎসাহিত হৈ উঠে। যিসকলে 85ৰ ওপৰত বা 85 পাবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ উদ্দেশ্যেও তেওঁ কৈছে যে অসম্ভৱ বোলা বস্তু একোৱেই নাই, যদি ইচ্ছা কৰে
প্ৰকৃত অন্তৰেৰে যদি ইচ্ছা কৰে আগ্ৰহ কৰে তেতিয়াহ'লে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে আৰু সেইকাৰণে যিসকলে 85 পাবলৈ সক্ষম হোৱা নাই বা ভালদৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা নাই তেওঁলোককো পুনৰ ভালদৰে মনোনিৱেশ কৰি সমাজৰ এজন ভাল ব্যক্তি হোৱাৰ কাৰণে তেওঁলোকক আগ্ৰহী কৰি তুলিবলৈ ভাষণ প্ৰদান কৰে আৰু এই ভাষণ প্ৰদানে ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱিকাসকলক তেখেতসকলক যেন সুনাগৰিক কৰি তোলে তেখেতসকলক যেন এজন প্ৰকৃত মানুহ হিচাপত গঢ় দিব পাৰে তাৰ কাৰণে আহ্বান জনাইছে আৰু এই আহ্বানক আমি সমৰ্থন জনাইছোঁ কাৰণ আজিৰ সমাজত শিক্ষিতৰ হাৰ যথেষ্টখিনি আছে কিন্তু প্ৰকৃত মানুহ ৰূপে গঢ়ি তুলিবলৈ এখন সমাজ লাগিব আৰু সমাজেও তেওঁলোকক গঢ়ি তুলিবলৈ যত্নপৰ হ'ব লাগিব তেতিয়াহ'লে নিশ্চয় সমাজখন পৰিৱৰ্তন হ'ব এইখিনিয়ে মোৰ ক'বলগীয়া